হৈছে কি আজি 4-5 দিনৰ আগৰ পৰা ইয়াত বাঘে আতংক চলাই আছে। ওচৰতে এতিয়া আমি য'ত পিঞ্জৰা পাতিছোঁ আমাৰ গাঁৱৰ ভিতৰতে এইখিনিৰ ওচৰৰে এঘৰ মানুহৰ এটা গৰু পোৱালি লৈ গ'ল গঁৰালৰ পৰা। তাৰপিছত যোৱাকালি এটা ছাগলী নিছে এই আফুৱা গাঁৱৰ মানে আমাৰ এটা চৰকাৰী পুখুৰী আছে, সেই পুখুৰীচৰ হাবিৰ ওচৰতে এৰাল দিয়া আছিলে, তাৰপৰা এটা ছাগলী লৈ গৈছে। আৰু এই যিকেইদিন মানে আমাৰ হেৰিছে আমি ফৰেষ্টক খবৰ দিছোঁ, ফৰেষ্টৰ মানুহ আহি আমাৰ লগত সহযোগ কৰিছে, কৰি আমি বম চম ফুটাই মেলি এনেকৈ অলপ মানে ঘূৰাই মেলি আছোঁ। কিন্তু আজি আমি আৰু উপায় নাপায় আজি পিঞ্জৰাটো পাতিছোঁ। কালি কথাটো কৈ দিয়া, ভাবিছোঁ যাতে আৰু মানে বাঘটো কেনেবাকৈ ধৰিব পাৰিলে ভাল হ'ব। আমাৰ আজি প্ৰায় 6-7 দিনৰ পৰা আমাৰ যিটো বাঘৰ আতংক সৃষ্টি কৰি আছে, সেই আজি 2-3 দিনৰ আগত আমাৰ ঘৰৰ সন্মুখেদি ওলাই গৈছে। ওলাই গৈ পেলাই যিটো জাপ মাৰিছে, আমাৰ 3জনে প্ৰত্যক্ষদৰ্শী দেখিছে। তো যিটো জাপ মাৰিছে সেই একেটা জাপত বাঘ ক'ত গ'ল আমি গম নাপাওঁ। তো লেটেষ্ট কালি মোৰ দোকানৰ সন্মুখত কমাৰগাঁও চাৰিআলিত এটা বাঘৰ এখন ফটোৰ মানে অৱশ্যে মই অকণ বেলেগ এটা কামত ব্যস্ত আছিলোঁ, বাঘৰ এখন ফটো আৰু সন্মুখত মোৰ দোকানখন দেখিছোঁ। মই নিজেই আতংকত আছোঁ মানে। তাৰপৰা এটা কথা কিন্তু অকমান্যে স্বীকাৰ কৰিব লাগিব যে ফৰেষ্ট বিভাগক যিটো সময়তে আমি ফোন কৰিছোঁ তেখেতসকল সেইটো সময়তে উপস্থিত আছে। সেইকাৰণে ফৰেষ্ট বিভাগক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, 1 নম্বৰ। আৰু 2 নম্বৰ, আমাৰ গাঁৱৰ যুৱকসকলেই বা যিসকল বয়োজ্যেষ্ঠ আছে তেখেতসকলে আমাক এই যিটো মানে পৰিৱেশ সৃষ্টি হৈছে সেই পৰিৱেশটোত আমাক বহুত সহায় কৰিছে। আৰু বাঘটোতো আছেই, কাৰণ দেখা মানুহে দেখিছে, প্ৰত্যক্ষদৰ্শীয়ে দেখিছে। কালি পুৱা 9টামান বজাত, প্ৰায় 9টামান বজাত মানে এজনী ছাগলী এৰাল দি থকা অৱস্থাত বাঘে লৈ গৈছে। সেই সময়ত আমি গৈছোঁ, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহিছে, 2খন গাঁৱৰ আমাৰ BJP পাৰ্টি আছে, 2খন গাঁৱৰ গাঁও প্ৰধানো আছে।